অসমৰ কৃষকসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনাই অসম ৰাজ্যিক কৃষক সভাই গুৱাহাটীত পালন কৰে বিক্ষোভ কাৰ্যসূচী। কৃষিৰ ক্ষেত্ৰত চৰকাৰে অনুসৰণ কৰা নীতিসমূহে কৃষকৰ সমস্যা বঢ়াইছেহে বুলি অভিযোগ কৰে সংগঠনটোৱে। স্বাধীনতাৰ 65 বছৰ পাছতো অসমীয়া কৃষকে মাটিৰ পট্টা নোপোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে কৃষক সভাই। মূল্যবৃদ্ধিৰ পৰা জলসিঞ্চনৰ সমস্যালৈকে কৃষকৰ সকলো সমস্যা সমাধানৰ দাবীত মাছখোৱাৰ পৰা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ কৃষক সভাই উলিয়াই এটি প্ৰতিবাদী সমদল। কৃষকৰ সমস্যাসমূহ শীঘ্ৰ সমাধান কৰিবলৈ দাবী জনাই কৃষক সভাৰ সম্পাদক ক্ষেমৰাজ ছেত্ৰীয়ে কয়, কৃষক ৰাইজে সন্মুখীন হোৱা সমস্যা, আজি মূল্যবৃদ্ধিৰ সমস্যা, খেতিয়কৰ উৎপাদিত ফচলৰ ন্যায্য দাম নোপোৱাৰ যিটো সমস্যা আৰু প্ৰতি বছৰে অসমত হৈ থকা বানপানী গৰাখহনীয়াৰ যি ব্যাপক সমস্যা, এই সমস্যাবিলাকক লৈ চৰকাৰে কোনো ধৰণৰ উচিত পদক্ষেপ আজি পৰ্যন্ত গ্ৰহণ কৰা নাই। আজি স্বাধীনতাৰ 65 বছৰ কাল উকলি যোৱাৰ পিছতো মথাউৰিত বসবাস কৰে আমাৰ ৰাজ্যখনৰ কৃষক ৰাইজে। এটা ভেটি নাই, ঘৰ বনাব জাগা নাই, তেওঁলোকে মথাউৰিত বসবাস কৰে। এই ধৰণৰ অৱস্থাত আজি আমি বানপানী গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান আৰু মথাউৰিবাসী ৰাস্তাৰ দাঁতিত থকা মানুহক তেওঁলোকৰ পুনঃসংস্থাপনৰ ব্যৱস্থা কৰা, এই দাবী আমি তুলিছোঁ। তাৰ লগে লগে চৰকাৰে এতিয়া কৃষি শিতানত চৰকাৰী ধনৰ পৰিমাণ কমাই দিছে। স্বাধীনতাৰ সময়ত 14% আছিল, আজি কৰ্তন কৰি পেলাই 58 পইচালৈ নমাই আনিছে, শতকৰা 58 পইচালৈ নমাই আনিছে। গতিকে এই অৱস্থাত কৃষিৰ বিকাশ সম্ভৱ নহয়। কৃষিৰ বিকাশ নিশ্চিত কৰাৰ কাৰণে কৃষি শিতানত চৰকাৰী বিনিয়োগ বৃদ্ধি কৰিব লাগে। চৰকাৰে এই ক্ষেত্ৰত আজি আবুৱা বাঢ়ি আছে। গতিকে কৃষকৰ আবাৰ কৃষিৰ যি খৰচ বাঢ়িছে, বৰ্ধিত খৰচ, তাক কমাবৰ কাৰণে ভৰ্তুকিৰ যি ব্যৱস্থা, কৃষি শিতানত ভৰ্তুকি কমাই দিছে আৰু বৰ্ধিত খৰচ বহন কৰি খেতিয়কে উৎপাদন কৰা ফচলৰ বজাৰত ন্যায্য দাম নাপায়। মৰাপাটৰ দাম বিচাৰোঁতে বেছিমাৰিত খেতিয়কে পুলিচৰ গুলি খাব লগা হৈছে, মৃত্যুবৰণ কৰিব লগা হৈছে। আজি ধুবুৰীৰ যিটো আপোনাৰ গৌৰাঙা বজাৰত, তাতে খেতিয়কে মৰাপাট জ্বলাই দিছে। ক্ষুদ্ৰ চাহ খেতিয়কে চাহপাত পেলাই দিয়ে, কেঁচা পাত পেলাই দিয়ে। গতিকে ফচলৰ ন্যায্য দাম নাই। গ্ৰামাঞ্চলত আজি শ্ৰমিকৰ সৃষ্টি হৈছে, কৃষি শিতানত কৰ্ম সংকোচন হৈছে, মানুহ আজি চহৰ নগৰলৈ ওলাই আহিছে। আৰু কেৱল ৰাজ্যৰ ভিতৰত নহয়, আজি লাখ লাখ যুৱক যুৱতী আজি অসমৰ বাহিৰলৈ গৈছে। সি কৰ্ণাটকৰ বাংগালুৰুৱেই হওক, চেন্নাই হওক, আজি আপোনাৰ কেৰালাই হওক, তামিলনাডুৱেই হওক, বিভিন্ন জেগাত। আনকি তামিলনাডুত কুঁহিয়াৰ কটা কামত আজি 30,000 অসমৰ শ্ৰমিক নিয়োজিত হৈ আছে। এই ধৰণৰ লজ্জাজনক পৰিস্থিতি, কাম দিব পৰা নাই। গতিকে কৃষিক বিকাশ সাধন কৰি কৃষিৰ বিকাশৰ ভিত্তিত শিল্পায়নৰ ব্যৱস্থা কৰি ভয়ানক নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে চৰকাৰে যি ব্যৱস্থা ল'ব লাগে লোৱা নাই। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।